মঙলদৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নোৱা নৈৰ বাহনী পানীয়ে ছিগা মথাউৰি পৰিদৰ্শন বন্যাৰ্তৰ অভাৱ অভিযোগৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে উজনিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছত শনিবাৰে দৰঙত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দৰঙৰ বেঙামৰা গাঁৱত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নোৱা নৈৰ পশ্চিম পাৰৰ বানেচিঙা মথাউৰি ভগ্ন মথাউৰি পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ আশ্বাস দিলে হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ পৰা নামি অহা নোৱা নৈৰ বাহনী পানীয়ে মথাউৰি ছিঙি যোৱাত প্লাবিত হৈছিল কেইবাখনো গাঁও নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায় ৰাইজৰ যথেষ্ট অসুবিধা হৈছে মই মথাউৰিটো চাব আহিছিলোঁ আমাৰ মন্ত্ৰী অশোক সিংহাল নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ আমি যিমানখিনি পাৰোঁ চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰিম বন্যাৰ্তৰ আশ্ৰয় শিবিৰতো উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীক কাষত পাই অভাৱ অভিযোগৰ কথা ব্যক্ত কৰিলে বানপীড়িতই 18 ঘৰ মানুহ হ'ব দিয়ক মই লিষ্টখন লৈ লৈছোঁ হা দিয়ক খোৱা বোৱাটো অসুবিধা হোৱা নাই খালি এতিয়া মাথাউৰিটো লাগিব আৰু মঙলদৈ ঔতলাৰ বান পৰিস্থিতিৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ হাতত কেইগৰাকীমান মহিলাই তুলি দিয়ে ঔটেঙা আমাৰ ঔতলাৰ আৱেগ হিচাপে জড়িত হৈ আছে আমাৰ ঔটেঙা গছ আমাৰ ঔতলাত আপোনালোকে দেখিবই পাব দেখিছেও খুব সম্ভৱ আৰু সেই আৱেগ ঔটেঙা মামাক নিজ হাতেৰে অৰ্পণ কৰিছোঁ আৰু আৱেগ বুলি এইটো কাৰণতে কৈছোঁ ঔতলা নামটোত আৰু ঔটেঙা মানে দুটা বস্তু জড়িত হৈ আছে ভাবিছোঁ মামাও সুস্থ থাকক আৰু কাম কৰি গৈ থাকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণে সকাহ প্ৰদান কৰিছে বানপীড়িতক ছিগা মথাউৰিৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন হ'ব বুলি আশাবাদী জনতা মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট